অভিশপ্ত লাজাৰুছ দ্বীপলৈ কি কাৰণত লৈ যোৱা আছিল জুবিন গাৰ্গক কোনে নিছিল তাৰ তদন্ত অব্যাহত আছে কিন্তু যিমানে খুচৰিছে এই দ্বীপটোৰ বিষয়ে কিছুমান ভয়ংকৰ তথ্য পোৱা গৈছে বিশেষকৈ এই দ্বীপটো সিংগাপুৰৰ যিসকল স্থানীয় বাসিন্দা আছে তেওঁলোকে তালৈ নাযায় তেওঁলোকে পৰিহাৰ কৰে সেই দ্বীপটোলৈ যাব নিবিচাৰে কাৰণ সেই দ্বীপটোৰ এক ভয়ংকৰ ইতিহাস আছে এই সকলোবোৰ জানিও অসম এছ'চিয়েশ্যনৰ সদস্যসকলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক তালৈ লৈ গৈছিল সেই ঘটনাই এই গোটেই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে এনেকুৱা নহয় যে সিংগাপুৰৰ মাজমজিয়াত থকা এখন হোটেল বা কোনবা ৰিজৰ্টত বা কৰবাৰ সাগৰৰ পাৰত জুবিন গাৰ্গৰ তেনেকুৱা হৈছে য'ত জুবিন গাৰ্গৰ এই দুৰ্ঘটনাটো সংঘটিত হ'ল তাত হততে মানুহ নাযায় সেই কাৰণে জুবিন গাৰ্গে চিকিৎসা পোৱা নাছিল সেই কথাও কিন্তু স্পষ্ট হৈ পৰিছে মই প্ৰথমতে আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছো এই লাজাৰুছ দ্বীপটোৰ আপোনালোকে নেটত চালি ইতিমধ্যে হয়তো চাইছে এইটো হৈছে দ্বীপটো য'ত খুব কম সংখ্যক লোক তালৈ যায় আৰু পৰাপক্ষত সিংগাপুৰলৈ যোৱা পৰ্যটকসকলক এই দ্বীপটোলৈ যাবলৈ মানা কৰা হয় কাৰণ 18 আৰু 19 শতিকাত এই দ্বীপটোক কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰা হৈছিল মানে যেতিয়া কলেৰা মহামাৰীৰ সময় হৈছিল তেতিয়া এই দ্বীপটোত অসুস্থ লোকসকলক ৰখা হৈছিল তাতেই বহু লোকৰ মৃত্যু হৈছিল আৰু তাতেই তেওঁলোকক সমাধিস্থ কৰা হৈছিল মানে এখন ডাঙৰ শ্মশান আৰু তাত বিভিন্ন ধৰণৰ সমাধি আছে পৰাপক্ষত তালৈ মানুহ যাবলৈ ভয় কৰে বহুতে বিশ্বাস কৰে যে তাত আত্মা আছে সেই অখৰি আত্মাবোৰে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰে আৰু বহু লোক জুবিন গাৰ্গৰ পূৰ্বেও বহু লোক তালৈ গৈ সুখৈৰে ঘূৰি নাহিল বহু লোকৰ তাত মৃত্যু হৈছে অভিশপ্ত এটা দ্বীপ 200 বছৰৰ পৰা পৰিত্যক্ত অৱস্থাত আছিল এই দ্বীপটো কোনো মানুহ তালৈ নাযায় বিশেষকৈ সিংগাপুৰৰ মানুহ তালৈ যাবলৈ ভয় কৰে আৰু লাজাৰুছ দ্বীপৰ ভৌতিক পটভূমি বহু কথা পোহৰলৈ আহিছে এই দ্বীপটোত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু এই পানীতেই এই অভিশপ্ত পানীখিনিতেই জুবিন গাৰ্গক লৈ যোৱা হৈছিল জুবিন গাৰ্গৰ লগত যি হ'ল সেইটো তদন্তত ওলাব কিন্তু এই দ্বীপটো যে জুবিন গাৰ্গ যাবলগীয়া দ্বীপ নহয় সেই কথা স্পষ্ট হৈছে তাৰ কাৰণে অসম এছ'চিয়েশ্যনৰ যিসকল লোক আছে তেওঁলোক আটাইতকৈ দায়ী কাৰণ তেওঁলোকে জানে যে সেই দ্বীপটোলৈ মানুহ নাযায় আৰু তাৰ পিছত জুবিন গাৰ্গৰ যেতিয়া দুৰ্ঘটনাটো সংঘটিত হ'ল এই হুকৰ বাতৰিটো যেতিয়া আহিলে তাত থকা সিংগাপুৰত থকা বহু অসমীয়া লোকে এই প্ৰশ্নটো কৰিছিল য'ত আমি কোনো সাধাৰণ মানুহ যাব নিবিচাৰো জুবিন গাৰ্গৰ দৰে যেন চেলিব্ৰিটি লৈ যোৱা দ্বীপ সেইটো নহয় তাৰ পৰা সিংগাপুৰৰ মূল ভূখণ্ডৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ দূৰত্বত সমুদ্ৰৰ পথেৰে যাব লাগে এই দ্বীপটোলৈ কাষতে আছে সেইণ্ট জনছ আৰু সেটুনছা বুলি দুটা দ্বীপ আছে ওচৰকে কিন্তু সেই দ্বীপবোৰত মানুহৰ সমাগম একেবাৰে কম আৰু 18 শতিকাত কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল বন্দীসকলক তাত ৰখা হৈছিল আৰু 18 শতিকাত তাত বহু কয়দী তাত অচিন ৰোগত মৃত্যু হয় এইটো কথা কৈ আছো আপোনাক দ্বীপটো এইটো হৈছে লাজাৰুছ আইলেণ্ড আৰু এইকেইটা আশে-পাশে অন্য দ্বীপকেইটা আছে এই আইলেণ্ডটোত জুবিন গাৰ্গৰ দুৰ্ঘটনা সংঘটিত হৈছিল যেটো 18 শতিকাত এখন কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰিছিল য'ত বহু কয়দীৰ অচিন ৰোগত মৃত্যু হয় আৰু পুনৰ 19 শতিকাত যেতিয়া কলেৰা মহামাৰীয়ে দেখা দিছিল তেতিয়াও হেতু কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰা হ'ল আৰু তাতে বহু ৰোগীৰ মৃত্যু হ'ল সমাধিস্থ তাতেই কৰা হৈছিল আৰু মানুহে বিশ্বাস কৰে যে তাত আত্মা ঘূৰি ফুৰে আৰু বিভিন্ন ধৰণৰ ঘটনা তাত সংঘটিত হৈছে আৰু জুবিন গাৰ্গৰ পূৰ্বেও বহু ঘটনা তাত সংঘটিত হৈছে বহু লোক সুখৈৰে তালৈ ঘূৰি অহা নাই কিন্তু প্ৰশ্ন হৈছে যে এই মানুহ নোযোৱা বা এটা ভৌতিক দ্বীপ বা অভিশপ্ত দ্বীপ বুলি যেটো কোৱা হয় অভিশপ্ত দ্বীপ বুলি কোৱা হৈছে পৰিত্যক্ত সমাধি ভগ্ন প্ৰাচীন আন্তঃগাঁথনিৰে ভৰা দ্বীপটোত কোনো নাথাকে তেন্তে সেই দ্বীপটোলৈ কি কাৰণত হাৰ্থব জুবিন গাৰ্গক লৈ যোৱা হ'ল সেইটো এটা ডাঙৰ ৰহস্য জানি বুজি জুবিন গাৰ্গক তালৈ লৈ যোৱা হৈছিল নেকি জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গৰ তালৈ নিয়াটো এটা পৰিকল্পনা আছিল নেকি সকলো তদন্ত হ'ব লাগে কিন্তু এই দ্বীপটোৰ কথা যেটা ওলাইছে সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন যে জুবিন গাৰ্গৰ তালৈ নিয়া কি হ'ল কালি গৰিমা শইকীয়া গাৰ্গেও এই দ্বীপটোৰ ওপৰত এটা প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ যেতিয়া সিজাৰ এটেক হ'ল তাৰ পাছত জুই আৰু পানীৰ পৰা যে জুবিন গাৰ্গক আঁতৰাই ৰাখিব লাগে সেই কথা ডক্টৰে আগতেই কৈছিল চিকিৎসকে আগতে কৈছিল সিদ্ধাৰ্থ শৰ্মাই সকলো জানিছিল কিন্তু জানি বুজু সিদ্ধাৰ্থ শৰ্মাই এই অভিশপ্ত দ্বীপটোলৈ সাগৰৰ পাৰলৈ জুবিন গাৰ্গক লৈ গৈছিল আৰু তাৰ কাৰণে মূল দায়ী সিদ্ধাৰ্থ শৰ্মা লগতে থকা অসম এছ'চিয়েশ্যনৰ সদস্যসকল সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে কালি এই সন্দৰ্ভত কি কৈছিল আপোনাক প্ৰথমতে শুনাব বিচাৰিছো সেই ঠাইখনলৈ যেটো লাজাৰুছ আইলেণ্ড সিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেই সকল ৰোগীৰ কাৰণে হেতু কোৱাৰেণ্টাইন স্পট আছিল আৰু তাতে তাত সিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল গতিকে হেতালে কোনো
মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায় তাত সেই ধৰণেই চায় সেই ঠাইখন চিমেট্ৰি সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয় তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায় হেৰাই যায় মৃত্যু হয় তাৰ কোনো কাৰণ নোলায় সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন তাতেই জুবিন সুখী হ'লহেঁতেন তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল জুবিনে শুই ভাল পায় দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল গতিকে মোৰ বহুত প্ৰশ্ন আছে মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য শুনিলে আৰু জুবিন গাৰ্গও 18 তাৰিখৰ দিনাখন গৰিমা শইকীয়া গাৰ্গৰ সৈতে শেষবাৰ কথা পাতিছিল তেতিয়াও কিন্তু জুবিন গাৰ্গে এই ইয়ট পাৰ্টিটোৰ কথা কোৱা নাছিল হঠাৎ এই পাৰ্টিটোৰ আয়োজন কৰা হ'ল কোনে সেই জেগালৈ সেই ঠাইটুকুৰলৈ সেই অভিশপ্ত লাজাৰুছ দ্বীপটোক যাম বুলি কোনে ঠিক কৰিলে সেয়াও তদন্তৰ আওতালৈ আহিব লাগে প্ৰথম অৱস্থাত এইখিনি কথা ওলাই আছিল যে তাত থকা অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন যিজন ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সদস্য তেওঁলোকে এই ভেনুটো ঠিক কৰিছিল আৰু মাজনিশা হঠাৎ সিদ্ধাৰ্থ শৰ্মাক এই কথা তেওঁলোকে কয় যে জুবিন গাৰ্গকো আমি লগত নিব বিচাৰোঁ আৰু সিদ্ধাৰ্থ শৰ্মায়ো তেওঁলোকৰ কথাত হা মিলাই জুবিন গাৰ্গক তালৈ লৈ গৈছিল যাৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল হয়তো সেইদিনাখন এই অভিশপ্ত দ্বীপটোলৈ জুবিন দা নোযোৱা হ'লে আজি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন কিন্তু এওঁলোকৰ চূড়ান্ত অকৰ্মণ্যতাৰ কাৰণে আৰু হয়তো এয়া পৰিকল্পিত হত্যাকাণ্ড নেকি সেয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে ৰহস্যময় দ্বীপটোলৈ লৈ গৈ এটা ৰহস্যজনক ঘটনা সংঘটিত হ'ল অভিশপ্ত এটা দ্বীপ বাছি লৈছিল এইখিনি অভিশপ্ত জেগা ছিংগাপুৰ হয় সিদ্ধাৰ্থ শৰ্মাই নাজানিব পাৰে বা জুবিন গাৰ্গেও নাজানিব পাৰে বা অসমৰ পৰা যোৱাসকলে নাজানিব পাৰে কিন্তু সেই ছিংগাপুৰত থকা 20 বছৰ 15 বছৰ থকা প্ৰবাসী অসমীয়াসকলে জানে যে স্থানীয় লোকসকলে ছিংগাপুৰৰ এই লাজাৰুছ দ্বীপটো তেওঁলোকে এভয়েড কৰি চলে কাৰণ সেইটো 18 আৰু 19 শতিকাত তাৰ ইতিহাস যদি চোৱা যায় সেই দ্বীপটো মানুহে ভাল বুলি গণ্য নকৰে তাত জুবিন গাৰ্গৰ পূৰ্বেও বহু লোক তাৰ পৰা গৈ ঘূৰি অহা নাই বহু লোক তাত হেৰাই গৈছে বহু লোকৰ ৰহস্যজনক অৱস্থাত মৃত্যু হৈছে তেওঁলোকে বিশ্বাস কৰে তাত এতিয়াও কিছুমান আত্মা ঘূৰি ফুৰিছে কাৰণ তাত বহু লোকৰ মৃত্যু হৈছিল এক কথাত ক'বলৈ গ'লে এইটো দ্বীপ নহয় এখন আমাৰ অসমীয়া ভাষাত যদি ক'বলৈ যাওঁ এইটো ডাঙৰ এখন শ্মশান এখনলৈ লৈ যোৱা হৈছিল তাত বিভিন্ন ধৰণৰ ইয়াৰ আগতো কিছুমান ঘটনা ঘটিছে ভৌতিক ঘটনাৰ লগত জড়িত কথা কোৱা হৈছে যিবোৰ ঘটনাৰ কাৰণে মানুহ তালৈ যাবলৈ ভয় কৰে আৰু সেই কাৰণে হয়তো জুবিন গাৰ্গক তাত যেতিয়া পানীত তেখেত অসুস্থ হৈ পৰিছিল তাত কোৱা হৈছে জুবিন গাৰ্গ 40-45 মিনিট মানৰ কাৰণে কোনো ধৰণৰ জুবিন গাৰ্গে চিকিৎসা পোৱা নাছিল চিকিৎসা নাপাবই কাৰণ মূল ভূখণ্ডৰ পৰা দূৰত্ব হৈছে 8 কিলোমিটাৰ আৰু তাত পিছত জুবিন গাৰ্গক যেতিয়া উপকূলৰক্ষী বাহিনীৰ দুজন জোৱানে বহু পলমকৈ তেওঁলোকক তাত পায় আৰু তাত মানুহৰ সমাগম নাই তেনেকুৱা ঠাইলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গৰ লগত চিকিৎসক নাছিল জুবিন গাৰ্গৰ সৈতে জুবিন গাৰ্গৰ ৰাতিটো শুৱা নাছিল কালি গৰিমা শইকীয়া গাৰ্গে এইটো কথা স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গে শুৱা নাছিল জুবিন গাৰ্গে ভালকৈ খোৱা নাছিল আৰু সেই অসুস্থ একদম ভাগৰুৱা মানুহজনক এই অভিশপ্ত দ্বীপটোলৈ লৈ যোৱা মানুহজনে হৈছে সিদ্ধাৰ্থ শৰ্মা যিজন এতিয়া পলাই আছে আৰু লগতে এই ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ আটাইতকৈ দুখী তেওঁলোকে কিন্তু এতিয়ালৈকে মুখ খোলা নাই তেওঁলোকে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ হয়তো চেষ্টা কৰি আছে তেওঁলোকে এইটো কথাই ক'ব বিচাৰিছে যে এইটো দুৰ্ঘটনা সংঘটিত হৈ গ'ল কিন্তু মানুহৰ মনত সন্দেহ আছে এইটো দুৰ্ঘটনা নে এটা পৰিকল্পিত হত্যাকাণ্ড কাৰণ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈ আছে প্ৰথমতে কোৱা হৈছিল যে জুবিন গাৰ্গ তাৰ পৰা পৰি গ'ল পিছত কোৱা হ'ল জুবিন গাৰ্গে লাইফ জেকেটটো খুলি সাঁতুৰিবলৈ যাওঁতে দুৰ্ঘটনা সংঘটিত হ'ল পিছত কোৱা হ'ল সিজাৰ এটেক আহিলে কিন্তু শেষত দেখিলোঁ যে নহয় সকলো ভেকু ভাওনা জুবিন গাৰ্গ সম্পূৰ্ণ অসুস্থ অৱস্থাত আছিল ভাগৰুৱা হৈ আছিল আৰু এটা ভিডিঅ' দেখা পোৱা গৈছে যে জুবিন দাই নিজেই কৈছে মোৰ তাত নামিবলৈ মন নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু তাৰ পাছতো তেখেতক তালৈ লৈ যোৱা হৈছিল বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল আৰু গৰিমা শইকীয়া গাৰ্গে এটা মন্তব্য কৰিছে এটা বিশেষ দৰৱৰ এটা মেডিচিনৰ কথা কৈছে যেটো মেডিচিন জুবিন গাৰ্গে লৈছিল কিন্তু সেইদিনাখন সেই মেডিচিনটো জুবিন গাৰ্গে লোৱা নাছিল সেইটো ল'বলৈ দিয়া নাছিল নে নোলোৱাকৈ তালৈ লৈ গ'ল সকলো ৰহস্যৰ আৱৰ্তত আছে হয়তো জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তেনেকুৱা কিছুমান ক্লু এতিয়া ওলাই আছে কাৰণ এই অভিশপ্ত দ্বীপটো তাৰ এটা অন্যতম কাৰণ এইখিনি ঠাই কিয় বাছি লোৱা হৈছিল জুবিন গাৰ্গক যদি এনেকুৱা এখিনি ঠাই জুবিন গাৰ্গ গ'লহেঁতেন ততাতৈয়াকৈ চিকিৎসা পোৱা কাৰণ জুবিন গাৰ্গ ইয়াৰ আগতে অসুস্থ হৈছে
ডিব্ৰুগড়ত জুবিন গাৰ্গ অসুস্থ হৈছে, গুৱাহাটীত জুবিন গাৰ্গ অসুস্থ হৈছে, কিন্তু অসম চৰকাৰে, কাৰণ মালয়েছিয়া আৰু অসমৰ মাজত চিকিৎসা কেন্দ্ৰৰ ক্ষেত্ৰত আকাশ পাতালৰ পাৰ্থক্য আছে, অসমতে যদি জুবিন গাৰ্গক আমি জীয়াই ৰাখিব পাৰিলোঁ, তেন্তে ছিংগাপুৰত যদি এটি সঠিক স্থানত জুবিন গাৰ্গ অসুস্থ হ'লহেঁতেন, তেন্তে আজি জুবিন দাৰ মাজত জীয়াই থাকিলেহেঁতেন। কিন্তু জুবিন গাৰ্গ আছিল বহু দূৰত, এটা অভিশপ্ত দ্বীপত, যিটো দ্বীপৰ পৰা কেৱল জুবিন দাই নহয়, বহু মানুহ ঘূৰি অহা নাছিল, বহু মানুহ তালৈ গৈছিল, কিন্তু তেওঁলোক তাৰ পৰা ঘূৰি নাহিল। আৰু সেই অভিশপ্ত দ্বীপটো বাছি লোৱা হৈছিল জুবিন গাৰ্গক পাৰ্টি কৰাবৰ কাৰণে। সেই ইয়ট পাৰ্টিটোৱে আচলতে কাল হ'ল জুবিন গাৰ্গৰ কাৰণে। আৰু সেই ঠাইখিনি বাছনি কৰা মানুহকেইজন হৈছে অভিমন্যু তালুকদাৰ, তন্ময় ফুকন, নীল কমলকে ধৰি অসম এছ'চিয়েশ্যনৰ সদস্যসকল। তেওঁলোকৰ নিশা মদৰ পাৰ্টি কৰিবলৈ মন গ'ল, লগত পালে তেওঁলোকে জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গক তেওঁলোকে লৈ গ'ল। আৰু চূড়ান্ত অকমন্যতাৰ পৰিচয় দি জুবিন গাৰ্গৰ কাষত ছাঁটোৰ দৰে থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁ কিন্তু এই ঢৌত উটি গৈ জুবিন গাৰ্গক তালৈ লৈ গ'ল। তেওঁ মানা নকৰিলে যে জুবিন দা আপোনাৰ চিজাৰ এটেক হৈছে, আপুনি পানীৰ কাষলৈ যাব নালাগে। সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত আছে। বহুতে সন্দেহ কৰিছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে নি তাত হত্যা কৰা হ'ল। তদন্তত সকলো কথা স্পষ্ট হ'ব লাগে। কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গেও বিচাৰিছে যে প্ৰকৃততে জুবিনৰ লগত কি হ'ল আমিও জানিব বিচাৰোঁ। সমগ্ৰ অসমবাসীয়েতো জানিব বিচাৰেই, কিন্তু গৰিমা শইকীয়া গাৰ্গেও জানিব বিচাৰে, পৰিয়ালটোও জানিব বিচাৰে। সিদ্ধাৰ্থ ক'ত আছে কোনোৱে নাজানে। তথ্য আহিছে যে দিল্লীৰ পৰা তেওঁ পলায়ন কৰিছে। শ্যাম কানুৱে কোনোবা এটা অজ্ঞাত স্থানৰ পৰা মানুহলৈ শ্ৰদ্ধা ৰাইজ মই অসমলৈ আহি আছোঁ বুলি মন্তব্য কৰিছে। এনেকুৱা এসময়ত নীলাজ মানুহে নি জুবিন গাৰ্গক শেষ কৰি পেলালে। আৰু এতিয়া আজি 12টা দিন জুবিন গাৰ্গ অবিহনে, কাইলৈ 13 নম্বৰ দিনটোত যোৰহাটত ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান কৰা হৈছে। কিন্তু লাহে লাহে ৰহস্যবোৰ উদ্ঘাটন হৈ আছে। সকলোৰে দাবী অতি শীঘ্ৰেই, কাৰণ 12টা দিন অতিক্ৰম কৰিলে আৰু এতিয়ালৈকে SIT টীমটোৱে দিল্লীত বাহৰ পাতিছে। আজি দুজন লোক DSP আৰু এজন ASP তেওঁলোক ছিংগাপুৰলৈ যোৱাৰ কথা। ছিংগাপুৰত কিন্তু তেওঁলোকে শ্যাম কানুক এৰেষ্ট কৰিব নোৱাৰে, কিছুমান আইনী প্ৰক্ৰিয়া আছে। ওলমি ৰ'বলগীয়া সমগ্ৰ ঘটনা, তদন্ত কি পৰ্যায়ত হৈছে, কাৰণ মানুহে বিচাৰি আছে। 12টা দিন হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যু, আৰু আমি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ন্যায় বিচাৰি থাকিব লগা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আদ্যশ্ৰাদ্ধৰ দিনটোত কান্দি কান্দি থাকিব লগা হৈছে, উচুপিব লগা হৈছে, ন্যায় বিচাৰিব লগা হৈছে জুবিন গাৰ্গৰ কাৰণে। যদি আমি জুবিন গাৰ্গৰ কাৰণে অসমবাসীয়ে ন্যায় বিচাৰিব লগা হয়, তেন্তে সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব সেইটো সহজেই অনুমান কৰিব পাৰি। কিন্তু এটা অভিশপ্ত দ্বীপ, যিটোৰ নাম হৈছে লাজাৰুছ দ্বীপ, যি দ্বীপটোত শেষ হৈ গ'ল আমাৰ মৰমৰ জুবিন দা। ধন্যবাদ।